দিব পাৰে গতিকে ৰেচন কাৰ্ড যিসকল লোকৰ আছে আপোনালোকক সোনকালে অৰুণোদয় আঁচনি চৰকাৰে যি আগষ্ট মাহৰ পৰা পইচা দিব কোনসকল মহিলাই পইচাটো লাভ নকৰে মানে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অৰুণোদয় আঁচনিৰ যদি আপুনি এজন হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ পৰা যদি আপোনালোকে পইচা লাভ কৰে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব অৰুণোদয় আঁচনিত যিসকল মহিলাই পইচা লাভ কৰি আছে এতিয়া চৰকাৰে কৈছে যে কিছু সংখ্যক মহিলা বা অৰুণোদয় আঁচনিৰ কিছু সংখ্যক হিতাধিকাৰী এতিয়া চৰকাৰে পইচা দিয়া বন্ধ কৰিব এতিয়া কোনসকল লোকে পইচা পোৱা বন্ধ কৰিব আপুনিও তাৰ ভিতৰত পৰিব নেকি আৰু এই অৰুণোদয় আঁচনি পইচা যি চৰকাৰে আগষ্ট মাহৰ পৰা দিব এই পইচা পাবৰ কাৰণে আপুনি কোনখিনি কাম কৰিব লাগিব প্ৰত্যেকটো কথা আমি ভিডিঅ'ত আজি ডিটেইলত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক অৰুণোদয় আঁচনিত আপোনালোকে যদি আগৰ পৰা পইচা লাভ কৰি আছে তেনেহ'লেও আপোনালোকে এটা কাম কৰি লোৱাৰ প্ৰয়োজন আছে যিটো হৈছে আপোনালোকৰ বেংক আৰু আধাৰ লিংক এতিয়া বহুতো জেগাত কি হৈছে অৰুণোদয় আঁচনিত যিসকল হিতাধিকাৰী তেওঁলোকক ধৰি লওক আপোনাৰ বেংক আৰু আধাৰ লিংক কৰিবৰ কাৰণে এখন লিষ্ট প্ৰদান কৰিছে যিখন লিষ্টত যদি নাম তেওঁলোকৰ আছে তেনেহ'লে তেওঁলোকে অৰুণোদয় আঁচনিৰ কাৰণে বেংক আৰু আধাৰ কাৰ্ড লিংক কৰিবলগীয়া হৈছে কিন্তু আপোনালোকৰ যদি নাম নাই তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে আপোনাৰ বেংক আৰু আধাৰটো লিংক হৈ আছেনে নাই সোনকালে আপুনি চেক কৰি লওক যদি লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত লিংক আপোনালোকে কৰাটো বাধ্যতামূলক যদি আপুনি লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত চৰকাৰৰ পৰা যিটো অৰুণোদয় আঁচনি পইচা সেইটো আপুনি লাভ নকৰিব সেইটো আপুনি মনত ৰাখিব গতিকে আপোনালোকে ওচৰৰ CSC চেণ্টাৰে হওক বা কম্পিউটাৰ কেফেতে হওক গৈ আপোনালোকে সেইটো চেক কৰাই ল'ব আৰু তাৰ পৰা আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট আপুনি লিংক কৰি ল'ব পাৰে এতিয়া হ'ল অৰুণোদয় আঁচনি চৰকাৰে যি আগষ্ট মাহৰ পৰা পইচা দিব কোনসকল মহিলাই পইচাটো লাভ নকৰে মানে কোনসকলক চৰকাৰে এবাৰ পইচা দিয়া বন্ধ কৰিব বুলি কৈছে এতিয়া চাওক অৰুণোদয় আঁচনিৰ কাৰণে চৰকাৰে এটা নতুন নিয়ম মাতিছে যে যিসকল লোকে বহু বিবাহ কৰিছে তেওঁলোকক চৰকাৰে অৰুণোদয় আঁচনি বুলিয়ে নহয় যিকোনো আঁচনিৰ সুবিধা তেওঁলোকক প্ৰদান নকৰে আৰু লগতে চৰকাৰী চাকৰি আদি কাৰণেও তেওঁলোকে যোগ্য নহ'ব বুলি কৈছে আৰু কোনোবা যদি চৰকাৰী চাকৰিত আছে তেওঁলোককো বৰখাস্ত কৰিব বুলি কৈছে গতিকে এই যিটো নিয়ম এই নিয়মটো আপোনালোকৰ ক্ষমতাত তেতিয়া প্ৰযোজ্য হ'ব যেতিয়া চৰকাৰী ছাৰ্ভে আৰম্ভ কৰিব এতিয়া চৰকাৰে কৈছে যে তেওঁলোকে যিসকল লোকৰ ঘৰত চৰকাৰী চাকৰিয়াল আহিলে আপুনি যদি চৰকাৰী চাকৰি পাইছে নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিলে বা আপোনাৰ ঘৰত যদি কোনোবাই নতুনকৈ চৰকাৰী চাকৰি পাইছে তেনেকুৱা ক্ষেত্ৰতো চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম কাটি দিব বুলি কৈছে গতিকে ইয়াৰ কাৰণে চৰকাৰে এটা ছাৰ্ভে কৰিব যিটো কেতিয়াৰ পৰা কৰিব তেওঁলোকে উল্লেখ কৰা নাই সেই ছাৰ্ভেত যিসকল লোক ধৰি লওক অৰুণোদয় আঁচনিৰ কাৰণে অযোগ্য হয় বা যিসকলে ভুৱাভাৱে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে যিসকলে টেক্স পে' কৰে তাৰ পৰা অৰুণোদয় পইচা লাভ কৰি আছে চৰকাৰী চাকৰি আছে তাৰ পৰাও পইচা লাভ কৰি আছে ডাঙৰ বিজনেছমেন হয় তাৰ পৰাও পইচা লাভ কৰি আছে গতিকে সেইসকল লোকৰ পইচা চৰকাৰে কাটি মেলি যিসকল দুখীয়া দৰিদ্ৰ মানুহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই যেনে বিধৱা মহিলা হওক বৃদ্ধ মহিলা হওক বা যাৰ ধৰি লওক আৰ্থিক অৱস্থাটো ইমান ভাল নহয় যিসকল ধৰি লওক বাদ পৰি আছে অৰুণোদয় আঁচনিখনৰ পৰা তেওঁলোকক চৰকাৰে অন্তৰ্ভুক্ত কৰিব বুলি কৈছে নতুনকৈ আবেদন প্ৰক্ৰিয়া চৰকাৰে কেতিয়াৰ পৰা আৰম্ভ কৰিব ইয়াৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল আপডেট দিয়া নাই নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে আপোনালোকে প্ৰপত্ৰ আকৌ পূৰণ কৰিব লাগিব তাৰ কাৰণে আপুনি পঞ্চায়তত খা খবৰ কৰি থাকিব যেতিয়াই নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে আপোনালোকে আবেদন কৰিলে এই আঁচনিখনৰ পইচা লাভ কৰিব কিন্তু আপোনালোক যদি নিয়ম উলংঘা কৰে আপোনালোকে তেনেকুৱা ক্ষেত্ৰত এই আঁচনিখনৰ আপুনি এটকাও পইচা এবাৰ লাভ নকৰে বুলি চৰকাৰে উল্লেখ কৰিছে গতিকে এই যিটো ছাৰ্ভে হ'ব এই ছাৰ্ভেৰ ওপৰত চৰকাৰে যদি অফিচিয়েল আপডেট মুকলি কৰে যে কেতিয়াৰ পৰা তেওঁলোকে ছাৰ্ভে কৰিব আৰম্ভ কৰিব ইয়াৰ ওপৰত যদি কিবা খবৰ পাম মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোক যিসকল লোকৰ ৰেচন কাৰ্ড আছে চৰকাৰে কৈছে যে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়া যিসমূহ ধৰি লওক সামগ্ৰী পোৱা নাছিলে ইলেকশ্যনৰ পিছত সেইসমূহ সামগ্ৰীতে লাভ কৰিব যেনে চেনি দাইল নিমখ এইবিলাক আপোনালোকে আগষ্ট মাহৰ পৰা লাভ কৰিবলৈ আৰম্ভ কৰি দিব কিন্তু মিঠাতেল দিবলৈ নিদিয়ে এইটো কথা একো উল্লেখ কৰা নাই কিন্তু বাকীকেইটা সামগ্ৰী আপোনালোকে লাভ কৰিব গতিকে আগষ্ট মাহৰ পৰা আপোনালোক যিসকল লোকৰ ৰেচন কাৰ্ড আছে আপোনালোকে আপোনালোকে সামগ্ৰীসমূহ লাভ কৰিব এতিয়া আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখনত যদি আপোনালোকৰ KYC কৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সামগ্ৰীসমূহ লাভ নকৰিব পাৰে গতিকে চৰকাৰে আহ্বান কৰি আছে যে যিসকল লোকৰ ৰেচন কাৰ্ডৰ KYC কৰা নাই সোনকালে KYC কৰি লওক আৰু আপুনি যদি ৰেচন কাৰ্ডৰ কাৰণে অযোগ্য হয় মানে আপোনালোকৰ ঘৰত যদি গাড়ী ঘোঁৰা আছে চাৰিচকীয়া বাহন আছে তেনেহ'লে আপোনালোকক ৰেচন কাৰ্ডখন চাৰেণ্ডাৰ কৰিবৰ কাৰণেও ৰিকুৱেষ্ট কৰা হৈছে যাতে আপোনালোকৰ ঠাইত যিজন ব্যক্তিয়ে ৰেচনৰ কাৰণে যোগ্য হয় তেওঁলোকে যাতে সেই কাৰ্ডটো লাভ কৰে গতিকে যিসকল লোক ৰেচন কাৰ্ডৰ কাৰণে অযোগ্য হয় আপোনালোকে ৰেচন কাৰ্ডখন চাৰেণ্ডাৰ কৰি দিব নহবা এনেকুৱা হ'ব যে যেতিয়া ছাৰ্ভে হ'ব ধৰা যেতিয়া পৰিব তেতিয়া আপোনালোকৰ সেই ৰেচন কাৰ্ডখন তেওঁলোকে অট'মেটিকলি কাটি দিব আৰু আপোনালোকৰ ওপৰত তেওঁলোকে ব্যৱস্থাও কিবা গ্ৰহণ তেতিয়া কৰিব পাৰে গতিকে ৰেচন কাৰ্ড যিসকল লোকৰ আছে আপোনালোকৰ সোনকালে KYC আপুনি কৰি লওক যদি কৰা নাই যদি কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই ভাবিছোঁ শেষৰটো গুৰুত্বপূৰ্ণ আপডেটলৈ যিটো হৈছে জীৱন প্ৰেৰণা আঁচনিখনক লৈ চৰকাৰে এখন আঁচনি আনিছিলে যোৱা বছৰ যিসকলে 2025ত ডিগ্ৰী কমপ্লিট কৰিছিলে তেওঁলোকক চৰকাৰে এটা পইচা দিব বুলি কৈছিলে 2500 টকা পইচাটো চৰকাৰে দি আছিলে কিন্তু মাজতে তেওঁলোকে বন্ধ কৰি দিলে ইলেকশ্যনৰ সময়ত গতিকে এতিয়া আপোনালোকে এই পইচাটো আকৌ ছেপ্টেম্বৰ মাহৰ পৰা পোৱা আৰম্ভ কৰিব বুলি কৈছে চৰকাৰে আগষ্ট মাহৰ পৰা দিব বুলি কৈছিলে প্ৰথমে এইটো এটা নিদিয়ে তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰা জীৱন প্ৰেৰণা দি আঁচনিৰ পইচা যিসকলে ধৰি লওক ডিগ্ৰী কমপ্লিট কৰা হয়
এতিয়া নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে মই আপোনালোকক জনাই দিম যিসকলে অলৰেডি আবেদন কৰিলে আৰু পইচা লাভ কৰি আছে তেওঁলোকে আকৌ ছেপ্টেম্বৰ মাহৰ পৰা জীৱন প্ৰেৰণা আঁচনি পইচা লাভ কৰিবলৈ আৰম্ভ কৰিব লগতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন প্ৰক্ৰিয়াও আগষ্ট মাহৰ পৰা এতিয়া চৰকাৰে হ'ব বুলি কৈছে গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ